সফলতাই যেতিয়া লগ দিয়ে সেয়া পূৰ্বানুমান কৰিব পৰা নাযায়। একেলগে অনুমান কৰিব নোৱাৰি কেতিয়া নামি আহে বিপৰ্যয়। বড়ো ৰাজনৈতিক দল UPPL আৰু BPFৰ ক্ষেত্ৰতো যেন এই কথাই খাপ খাইছে। UPPLৰ জয়যাত্ৰা BTCৰ শাসনৰ গাদী লাভ কৰাৰ পিছত এইবাৰ চৰকাৰৰো অংশীদাৰ হ'ল UPPL। বিধানসভা নিৰ্বাচনত 6খন আসন লাভ কৰা দলটোৰ অতি কমেও এজন বিধায়কে লাভ কৰিব মন্ত্ৰিত্ব। UPPLৰ উত্থানক লৈ স্বাভাৱিকতে উৎফুল্লিত সভাপতি প্ৰমোদ বড়ো। আপোনালোকৰ দলৰ পৰা কিমানজন মন্ত্ৰী হিচাপে মন্ত্ৰী তালিকাত বিচাৰিব? ইয়াৰ ওপৰত ডিছকাশ্যন হোৱা নাই। এইটো যেনেকৈ ৰেচিঅ' আহে সেই ৰেচিঅ' মতে হ'ব। মন্ত্ৰীটোতো পাবই লাগিব, কিন্তু ডাঙৰ কথাটো হৈছে ৰাইজৰ কাৰণে কাম কৰিব লাগিব। বহুত নাম উচ্চাৰিত হ'ব। আমাৰতো 6জনেহে জিকিছে, তো আমি চাম। আনহাতে সিদিনালৈ BTCৰ শাসনৰ বাকজৰি হাতত লৈ দপদপাই থকা হাগ্ৰামা মহিলাৰী তথা BPF যেন হঠাতে আহিল বেগলৈ। BTRৰ পৰিষদীয় নিৰ্বাচনত 17খন আসন লাভ কৰা BPF মাত্ৰ 4খন আসনতে সীমাবদ্ধ থাকিল বিধানসভা নিৰ্বাচনত। সিদিনালৈ একেখন মন্ত্ৰীসভাতে থকা মন্ত্ৰী ভৱেশ কলিতাই BPF তথা হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি ক'লে, হাগ্ৰামা মহিলাৰী শেষ। হাগ্ৰামা শেষ। তেওঁক মই যোৱা BTC ইলেকশ্যনটো শেষ কৰিলোঁ, আজিও ক'লোঁ তেওঁক শেষ কৰিলোঁ। সেয়ে হয়তো কোৱা হয় সদায় দিন একে নাযায়। আনহাতে দলটোৰ পৰা মন্ত্ৰিত্বৰ বাবে দাবী তুলিছে দুই জ্যেষ্ঠ নেতা গোবিন্দ বসুমতাৰী আৰু UG ব্ৰহ্মই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু 6খনকৈ আসনত এইবাৰ বিজয় সাব্যস্ত কৰিলে UPPLৰ প্ৰাৰ্থীয়ে। আৰু বৰ্তমান UPPLৰ প্ৰাৰ্থী বিজয়ী বিধানসভালৈ নিৰ্বাচিত হোৱা অৰ্থাৎ পূব কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা প্ৰাৰ্থী তথা বিধায়ক লৰেন্স ইছলাৰীৰ সৈতে উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা। আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ বিজু কুমাৰ ডেকাৰ সৈতে। বিজু, যেহেতু মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব জল্পনা কল্পনা অব্যাহত আছে, UPPLৰ পৰা কোনে লাভ কৰিব মন্ত্ৰিত্ব, তাৰ বাবে আজি হোটেল লিলিত এক বৈঠকতো মিলিত হয়। গতিকে UPPLৰ প্ৰাৰ্থী বা বিজয়ী বিধায়ক আছে আপোনাৰ সৈতে, এইখিনি মুহূৰ্তত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত জানিব বিচাৰিম। বিজু। সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল UPPLৰ লৰেন্স ইছলাৰী। দীৰ্ঘদিন ধৰি ছাত্ৰ ৰাজনীতি এপছুৰ সৈতে জড়িত আছিল তেওঁ। তাৰ পাছত ৰাজনীতিৰ পথাৰলৈকে আহিছে আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলিয়ে তেওঁ অতি শক্তিশালী BPFৰ প্ৰাৰ্থী বহুকেইবাৰৰ বিধায়ক প্ৰমীলাৰাণী বৰ্মক পৰাস্ত কৰি দিছপুৰলৈকে আহিছে। আৰু তেওঁৰ পৰা আমি প্ৰথমে জানিব বিচাৰিম তেওঁৰ কেনেধৰণৰ পৰিকল্পনা যে ছাত্ৰ ৰাজনীতিৰ পৰা আপোনাৰ দিছপুৰৰ এই যাত্ৰালৈকে এতিয়া পৰিকল্পনাটো কেনেকুৱা? আগতেও যিখিনি পৰিকল্পনা আপুনি কাম কৰিছিল ছাত্ৰ ৰাজনীতিত, এতিয়া সংসদীয় ৰাজনীতিলৈ আহিল, পৰিকল্পনা কেনেধৰণৰ? বহুত বছৰ এপছু থাকি পেলাই মই কাম কৰিলোঁ। তেতিয়া আমাৰ স্কুল ভেঞ্চাৰ চৰকাৰীকৰণ কৰিব লাগে, পাৰ ক্লাছ 1 টিচাৰ আমাক লাগে স্কুলত, এনেকুৱা বহুত দাবী জনাইছিলোঁ তেতিয়া সেই সময়ত। বা ছাত্ৰ সংগঠনত থাকি পেলাই অসমৰ ছাত্ৰসকলৰ কাৰণে যিবিলাক মানে প্ৰাপ্য যি অধিকাৰ এইবিলাকৰ কথা কৈছিলোঁ, দাবী জনাইছিলোঁ। ইয়াৰ বাদেও আমাৰ বড়োসকলৰ দীৰ্ঘদিনীয়া যি সমস্যা, সেই সমস্যা লৈ পেলাই আমি কাম কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ, সংগ্ৰাম কৰিছিলোঁ। অৱশেষত যোৱা 2020 চনৰ 27 জানুৱাৰীত BTR চুক্তি কৰা হ'ল অসম চৰকাৰ ভাৰত চৰকাৰৰ সৈতে। আৰু সেই চুক্তিৰ দফাবিলাক বাস্তৱত কিছুমান ৰূপায়ণ হ'ল আৰু কিছুমান এতিয়ালৈকে ৰূপায়ণ হোৱা নাই। তো কৰিব লগা বহুত দায়িত্ব আছে। ময়ো যিহেতু BTR চুক্তিৰ এজন চাকৰকাৰী, তো সেই হিচাপে মোৰো এটা দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে এতিয়া নতুন এটা সুযোগ পাইছোঁ বিধায়ক হিচাপে চৰকাৰৰ ওচৰত থাকি পেলাই আমাৰ দীৰ্ঘদিনৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে মই যথেষ্ট পদক্ষেপ ল'ব পাৰিম বুলি মই ভাবিছোঁ। BTR চুক্তিৰ দফাবিলাক ৰূপায়ণ কৰাৰ লগতে আমাৰ যিমানবিলাক এপছুত থকা সময়ত যিবিলাক ইছ্যু লৈ পেলাই
আমি আন্দোলন বা সংগ্ৰাম কৰিছিলোঁ এইবিলাক এতিয়া কৰিব পাৰিম বুলি মই বিশ্বাস কৰিছোঁ বিশেষকৈ এতিয়াও আমাৰ বহুকেইখন স্কুল কলেজ এতিয়াও চৰকাৰীকৰণ হোৱা নাই এতিয়াও হ'ব লাগে বহুত স্কুলত এতিয়াও টিচাৰ নাই এইবিলাক হ'ব লাগে আমিও মানে আমাৰ যি দল UPPL আৰু BJP আৰু GSP এতিয়া BTCত চৰকাৰ চলাই আছে 2 মাহ 3 মাহে হ'ল চৰকাৰ গঠন কৰাটো এতিয়ালৈকে ভালকৈ কাম কৰিব পৰা নাই তো কৰিব লগা বহুত আছে তো গতিকে মই এজন বিধায়ক হিচাপে বা কাউন্সিলৰ লগত থাকি পেলাই আমাৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যাটো সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰি যাম নতুন পৰিকল্পনাও আছে তো সমষ্টি কেন্দ্ৰিক কিছুমান পৰিকল্পনাও আছে এইবিলাকো কৰাৰ কাৰণে মই চেষ্টা কৰিম BTR চুক্তি 2020 চনত যেতিয়া স্বাক্ষৰ হ'ল তাৰ পাছত আপোনালোকে এই PPLত যোগদান কৰিল এটা নতুন জোৱাৰ লৈ আহিল আৰু BTRত আপোনালোকে চৰকাৰ গঠন কৰিল তাৰ পাছত এতিয়া অভূতপূৰ্বভাৱে BPFক পৰাস্ত কৰি আপোনালোকে 6খন আসন UPPLে দখল কৰিলে এতিয়া কথা হ'ল চৰকাৰত যিহেতু আপোনালোক আছেই BJPৰ সৈতে মিত্ৰজোঁটত অংশীদাৰ হিচাপে এতিয়া এই 6জনৰ ভিতৰত কেইজনে মন্ত্ৰী পাব বুলি আপুনি আশা কৰে আৰু আমাৰ হাতত যিখিনি তথ্য পৰিছে সেই হিচাপত আপুনি লৰেন্স ইছলাৰী কুকুৰাঝাৰ পূবৰ শক্তিশালী প্ৰাৰ্থী প্ৰমীলা ৰাণী বৰ্মক পৰাজিত কৰি আপুনি বিধানসভালৈ আহিছে আনগৰাকী ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ UG বৰ্ম ডাঙৰীয়া আছে আৰু BTRৰ ডেপুটি CM গোবিন্দ বসুমতাৰী আছে এই তিনিগৰাকীৰ নাম চৰ্চাত আছে তিনিজনে পাব চাওক মই নিৰ্বাচনৰ অলপ আগতহে UPPL দলত যোগদান কৰিছোঁ তো গতিকে নিৰ্বাচনৰ আগমুহূৰ্তত BJPৰ সৈতে কি কথা বতৰা হৈছিলে কি ধৰণৰ আলোচনা হৈছিলে এই বিষয়ে মই গম নাপাওঁ দলৰ সন্মানীয় সভাপতি তথা BTRৰ চিফ সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিষয়ববীয়াসকলে জানে যে তেওঁলোকে BJPৰ লগত কি ধৰণৰ আলোচনা কৰিছিলে জিতাৰ পিছত বা BJPয়ে যদি চৰকাৰ গঠন কৰে তেতিয়াহ'লে আমি কিমান পাম এই কথাবিলাক তেওঁলোকে জানে তো যেহেতু আমাৰ এলায়েন্স আছিলে এতিয়া BJP নেতৃত্বাধীন চৰকাৰ হ'ব চৰকাৰৰ অংশীদাৰ UPPL দলেও হ'ব হয় আমিও মন্ত্ৰীটো পাম কিমান পায় সেইটো কথাটো মই অৱশ্যে নাজানো বা এতিয়ালৈকে ক'ব পৰা হোৱা নাই তো হয় চৰ্চা চলি আছে মোৰ নামো উচ্চাৰিত হৈছে তো কথাটো হ'ল কি কোকৰাঝাৰ পূব বিধানসভা সমষ্টিটো BTRৰ কেপিটেল ৰাজধানীত পৰে মোৰ সমষ্টিটো গতিকে সকলোৱে আশা কৰিছে যে এটা ৰাজধানী হিচাপে BTRৰ ৰাজধানী হিচাপে ইয়াতো যাতে মন্ত্ৰীত্ব পায় এই কথাটো লৈ পেলাই সমষ্টিবাসীৰ লগতে আমাৰ বুদ্ধিজীৱীসকলে বা কোকৰাঝাৰবাসী হিচাপে সকলোৱে আশা কৰিছে মন্ত্ৰীত্ব লাভ কৰিব বুলি যথেষ্ট আশাবাদী লৰেন্স ইছলাৰী তিনিটা বিধানসভা সমষ্টি আছে আমি বিদায় জনাইছো আপোনাক পৰা 4খনমান আছে আৰু তো তাৰ পৰা কোকৰাঝাৰৰ পৰা মই অকল এজন জিতিছোঁ আৰু কথাটো হ'ল কি BTC সমষ্টি আছে কোকৰাঝাৰৰ 12টা আছিলে তাৰে ভিতৰত মাত্ৰ এটা সমষ্টিতে আমি জয়ী হ'ব পাৰিছিলোঁ বিজু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইখিনি সেই ফালৰ পৰাও প্ৰকাশ কৰিছে লৰেন্স ইছলাৰীয়ে যথেষ্ট আশাবাদী মন্ত্ৰীসভাত তেওঁ স্থান লাভ কৰিব বুলি গতিকে পৰৱৰ্তী সময়ত কিমান গৰাকীয়ে স্থান লাভ কৰে UPPLৰ পৰা সেয়া হ'ব অত্যন্ত লক্ষণীয় স্পষ্ট হ'ব পৰৱৰ্তী সময়ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম দ্য প্ৰাইম শ্ব'ত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱন মধুময় হওক মই জুবিন গাৰ্গে সূৰ্যা চিমেণ্টৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনাওঁ মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে সেয়েহে তেওঁক লাগে ষ্ট্ৰং ইমিউনিটি আৰু ডাক্তৰে কয় যে ইমিউনিটি গঢ়ি উঠে ভিটামিন C, D আৰু জিংকৰ দৰে নিউট্ৰিয়েন্টছ প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত
এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18
প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰেছনৰ পৰা কৰোনাত আক্ৰান্ত অলিম্পিয়ান আৰ্চাৰ জয়ন্ত তালুকদাৰৰ দেহত কমিছে অক্সিজেনৰ পৰিমাণ কালাপাহাৰৰ কোভিড চিকিৎসালয়ৰ আইচিইউত খেলুৱৈগৰাকী বৰ্তমান চিকিৎসাধীন 2008 চনৰ বিশ্বকাপ আৰ্চাৰী চেম্পিয়ন জয়ন্ত তালুকদাৰ কমনৱেলথ আৰু এছিয়ান গেমছতো পদক জয়ী জয়ন্ত তালুকদাৰৰ আশু আৰোগ্য কামনা ক্ৰীড়া প্ৰেমীৰ দ্য প্ৰাইম শ্ব'ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি ৰঙেৰে সকলোৰে জীৱন মধুময় হওক মই জুবিন গাৰ্গে সূৰ্যা চিমেণ্টৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ গম পালো এসপ্তাহো নাই হোৱা যদিহে আদৰ যত্ন প্ৰথম দিনটোৰ পৰা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰেছনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰেছনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰেছনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত
এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত পৰাজয়ৰ দায়িত্ব একেমুখে স্বীকাৰ কৰিলে কংগ্ৰেছ নেতৃত্বই অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলে বিজেপি বিৰোধী ভোট বিভাজন কৰাৰ বাবে পৰাজয়ৰ মুখ দেখা বুলি মন্তব্য কৰে জিতেন্দ্ৰ সিঙে আনহাতে ৰিপুন বৰাক পদত্যাগ পত্ৰ উঠাই ল'বলৈ আহ্বান জনালে জিতেন্দ্ৰ সিং আৰু দলীয় সতীৰ্থই ৰাইজে আদৰি নললে 5 গেৰাণ্টি ঘোঁৰাৰ দামো নোহোৱা হ'ল অথলে গ'ল ৰিজৰ্ট পলিটিক্সৰ সকলো কৌশল মুঠতে খেলা নহ'ল আমি জনতাৰ ৰায় মানি লৈছো একমুখে ক'লে কংগ্ৰেছ নেতৃত্বই मैं कांग्रेस पार्टी के साथ साथ महाजोट की जो परिचय हुई है उसकी मैं जिम्मेदारी लेता हूं उसकी मैं रिस्पॉन्सिबिलिटी लेता हूं পিছে কিয় হাৰিল মহাজোঁট বিশ্লেষণ কৰি কংগ্ৰেছে ক'লে এজেপি আৰু ৰাইজৰ দলে বিজেপি বিৰোধী ভোট বিভাজন কৰাৰ বাবেই এই পৰিণতি एजेपी है और राजौर दल है इनकी एक भूमिका के ऊपर एक बहुत बड़ा सवाल पैदा हुआ है दोनों ही पार्टी का के मूवमेंट के ऊपर भारतीय जनता पार्टी की इनका जन्म ही एक तरह से भारतीय जनता पार्टी की पॉलिसीज को खिलाफ होने के नाते इनका जन्म हुआ काका मूवमेंट से इनका जन्म हुआ और उनकी वजह से ही भारतीय जनता पार्टी को एक बहुत बड़ा लाभ भी मिला है আগন্তুক 5 বছৰত বিৰোধী হিচাপে বলিষ্ঠ ভূমিকা আগবঢ়োৱাৰ লগতে গঠনমূলক কামত চৰকাৰকো সহযোগ কৰিব বুলি আশ্বাস দিছে ৰকিবুল হুছেইনে আমি বিধানসভাৰ মজিয়াত গঠনমূলক আমি ভূমিকা ল'ম কৰোনাকালীন যুঁজত আমি গঠনমূলক সহযোগিতা আপোনালোকক কৰিম এই কৰোনাৰ লগত আকৌ এটা ডাঙৰ বিপদ আহিছে মানুহৰ জুইচাই দাম এটা পিছত এটা বস্তুৰ দাম বাঢ়ি গৈছে এই কথাখিনি চৰকাৰে ইমিডিয়েটলি কৰাৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ কৰিছো নৱনিৰ্বাচিত বিধায়কক শুভেচ্ছা দি গৌৰৱ গগৈ ক'লে নতুন চৰকাৰে ভেকচিনেশ্যনত গুৰুত্ব দিয়ক ইফালে পৰাজয়ৰ দায়িত্ব মানি দেওবাৰে এপিচিচিৰ সভাপতিৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই
দলটোৰ সভানেত্ৰী সোনিয়া গান্ধীয়ে এতিয়াও পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰি ৰিপুণ বৰাক পদত্যাগ নকৰিবলৈ আহ্বান জনালে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। अभी पार्टी ने उनका इस्तीफा मंजूर नहीं किया है एंड आई रिक्वेस्ट हिम टू कंटिन्यू एज द प्रेसिडेंट ऑफ द असम प्रदेश कांग्रेस पार्टी। मैं उनसे आग्रह करता हूं कि वो ये काम संभाले। ब्यूरो रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট। কাৰাগাৰৰ পৰা পুনে পুনে দিছপুৰলৈ নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে ৰহস্যজনকভাৱে দিছপুৰৰ এটা বিধায়ক আৱাসত ওলমিল অখিল গগৈৰ নাম ফলক। আনহাতে শিৱসাগৰৰ অখিল গগৈৰ সমৰ্থকৰ মাজত দেখিবলৈ পোৱা হ'ল আনন্দ উল্লাস। অখিল গগৈৰ নতুন ঠিকনা 21ৰ নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল বৃন্দাবন গোস্বামী। বৃন্দাবন গোস্বামীৰ বিধায়ক আৱাসত এতিয়া ওলমিছে এই ফলকখন। পিছে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা হ'ল এইখন চৰকাৰীভাৱে হেনো ওলমোৱা হোৱা নাই। এই ফলকখনৰ বাদে আন কোনো বিধায়ক আৱাসতে কাৰো নামত অৰা হোৱা নাই ফলক। ফলকখন কোনে আঁৰিলে তাকে লৈ সৃষ্টি হৈছে বহু প্ৰশ্নৰ। উল্লেখযোগ্য বৰ্তমানেও GMCHতে চিকিৎসাধীন হৈ থকা কাৰাবন্দী অখিল গগৈ আইনী প্ৰক্ৰিয়াৰে বিধায়ক আৱাসলৈ আহিবলৈ বহু সময়ৰ প্ৰয়োজন হ'ব। ইফালে জয়ৰ বাবে শিৱসাগৰবাসীক ধন্যবাদ জনাই অখিল গগৈক মুকলিৰ বাবে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে ৰাইজৰ দলসহ 70টা জাতীয় জনগোষ্ঠী সংগঠনৰ সমন্বয়কে। এগৰাকী ব্যক্তি জনপ্ৰতিনিধি হোৱাৰ পিছত তেখেত জেল হাজতত থকাৰ পিছত যিখিনি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে সেইখিনি আমি তৎকালীনভাৱে আমি আৰম্ভ কৰিম আৰু আমি আশাবাদী এটা মাহৰ ভিতৰত তেখেত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ব আৰু তাৰ বাবে যিসমূহ আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিব লাগে সকলো প্ৰকাৰৰ আইনী প্ৰক্ৰিয়া আমাৰ ফালৰ পৰা গ্ৰহণ কৰিবলৈ আমি সাজু হৈছোঁ। ইফালে GMCHত কাৰাবন্দী হৈ থকা অখিল গগৈক অভিনন্দন জনাবলৈ নোৱাৰি শিৱসাগৰত অখিল গগৈৰ বাবে লোৱা এই অস্থায়ী ভাড়াঘৰটোতে অখিল মাতৃ প্ৰিয়দা গগৈক শুভেচ্ছা জনাবলৈ এতিয়া ভিৰ কৰিছেহি অখিল সমৰ্থকসকল। শিৱসাগৰৰ ভৈৰৱী পথত ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে লোৱা এই ঘৰটোতে এতিয়া আশ্ৰয় লৈ আছে অখিল মাতৃয়ে। অপেক্ষা কৰি আছোঁ কোনদিনা ওলাব, কোনদিনা তেওঁলোকে এৰি দিব, কিনো জগৰ লগালে, চুৱে কৰিলে নে ডকাইতে কৰিলে, তেওঁলোকে সেইখিনি বিচাৰ কৰি যাতে তাক উলিয়াই দিয়ে, মই তাকে তেখেতসকলক অনুৰোধ কৰিছোঁ। ইয়াৰ পৰা তেখেতৰ পৰিয়ালক শুভেচ্ছা জনাইছে। মুঠৰ ওপৰত এটা আনন্দমুখৰ পৰিৱেশ আৰু অনাগত সময়ত ইয়াত ৰাইজে আহি সকলোৱে একেলগে পণ লৈছে যে অসমত সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যাতে অখিলাই অনাগত সময়ত আগভাগ লয়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ হাৰ। কৰোনাৰ আক্ৰান্তৰ হাৰ বৃদ্ধি পালে 10.01%। এদিনতে মৃত্যু ঘটিল সৰ্বাধিক 30 জন কৰোনা আক্ৰান্তৰ। আনহাতে ক্ৰমাগতভাৱে দ্বিতীয় দিনাও 400ৰো অধিক লোকৰ মৃত্যু হ'ল দিল্লীত। এই ৰিপৰ্ট আগবঢ়াই আজিৰ দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লৈছো। নমস্কাৰ। 2 মে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ ব্যস্ত, কিন্তু ৰাজনৈতিক ব্যস্ততাৰ মাজতে ৰাজ্যবাসীলৈ আহিল দুখবৰ। বৃদ্ধি পালে কোভিড আক্ৰান্তৰ হাৰ। দেওবাৰৰ দিনটোত ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ 10.01%। কামৰূপ মহানগৰত দেওবাৰে আক্ৰান্ত 1099 জন। দেওবাৰে কোভিড পৰীক্ষা সম্পন্ন হোৱা 23,818 জন লোকৰ 2,385 জনৰ ফলাফল পজিটিভ। তাতকৈ উদ্বেগজনক খবৰটো হ'ল দেওবাৰৰ দিনটোত ৰাজ্যখনত মৃত্যু হ'ল 30 জন কোভিড আক্ৰান্তৰ। আনহাতে সম্প্ৰতি ৰাজ্যখনত আৰোগ্যৰ হাৰ 89.6%। ইপিনে দেশত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। দেওবাৰৰ দিনটোত 3,92,000ৰো অধিক লোকৰ দেহত ধৰা পৰে কোভিড-19। এই সংখ্যাৰে দেশত মুঠ কোভিড আক্ৰান্তৰ গৰকিলে 1,99,00,000 ঘৰ। আনহাতে দেওবাৰৰ দিনটোত এতিয়ালৈ সৰ্বাধিক 3,689 জন কোভিড আক্ৰান্তৰ মৃত্যুৰে মুঠ মৃত্যু হোৱা লোকৰ সংখ্যাই গৰকিলে 2,18,000 ঘৰ। ক্ৰমাগত
দ্বিতীয় দিনৰ বাবে দিল্লীত মৃত্যু হৈছে 400 শতাধিক লোকৰ। শনিবাৰে 412জন লোকৰ মৃত্যুৰ বিপৰীতে দেওবাৰে দিল্লীত মৃত্যু হয় 400। ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱন মধুময় হওক। মই জুবিন গাৰ্গে সূৰ্যা চিমেণ্টৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। বাতৰি আগবঢ়াইছে সাৰ্ফ এক্সেল ইজি ৱাছ আধা এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজন